যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছিল, তো জিঅ' টেগিং ভেৰিফাই লিষ্টটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব আৰু লিষ্টত আপোনালোকৰ নাম আছেনে নাই কেনেকৈ চেক কৰিব, এইটো ভিডিঅ'ত আপোনালোকক সকলো প্ৰচেছ লাইভ ষ্টেপ বাই ষ্টেপ দেখুওৱা হৈছে। তাৰ কাৰণে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই লওক আৰু যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জিঅ' টেগিং ভেৰিফাই লিষ্ট ডাউনলোড কৰাৰ কাৰণে আপোনালোকে ব্ৰাউজাৰ অপেন কৰিব। ব্ৰাউজাৰ অপেন কৰি আপোনালোকে সাৰ্চ বাৰত লিখিব আপোনালোকে PMAYG এনেকুৱাকৈ আপোনালোকে লিখিব, PMAYG এনেকুৱাকৈ লিখিব। লিখি আপোনালোকে সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ শ্ব' হৈ যাব। পিছত আপোনালোকে ইয়াতে এটা অপশ্যন দেখা পাব, এৱে শ্বপ বুলি এটা অপশ্যন আছে। ইয়াত দেখা পাব, জুম কৰি দেখাইছোঁ, শ্বপ বুলি এটা ইয়াত অপশ্যন আছে। এই এৱে শ্বপটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত তিনিটা অপশ্যন খোল খাব। তো আপোনালোকে যিটো প্ৰথম অপশ্যন ডাটা এণ্ট্ৰি, সেকেন্ড অপশ্যনটো ৰিপৰ্ট আৰু 3 নম্বৰ অপশ্যনটো হৈছে FTO ট্ৰেকিং। তো আপুনি কি কৰিব, আপোনাৰ যিটো এই ৰিপৰ্টৱালা যিটো আপোনালোকৰ অপশ্যন আছে, এই ৰিপৰ্টৱালা অপশ্যন আপোনালোকে ৰিপৰ্টৱালা অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ শ্ব' হৈ যাব। তো আপোনালোকে নিচে স্ক্ৰল কৰি দিব। ইয়াত আপোনালোকে যিটো আপোনালোকৰ এইচৱালা যিটো আপোনালোকৰ অপশ্যন আছে, যিটো আপোনালোকৰ এইচৱালা যিটো আপোনালোকৰ অপশ্যন আছে, তো ইয়াত আপোনালোকে দেখা পাব ছ'চিয়েল অডিট ৰিপৰ্ট আৰু যিটো 1 নম্বৰ অলপ যিটো আপোনাৰ অপশ্যন আছে, এটা আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব চিলেকশ্যন ফিল্টাৰ বুলি এটা অপশ্যন আছে, এইটো আপোনালোকৰ সন্মুখত আহি যাব। তো ইয়াত আপোনালোকে অল ষ্ট'ৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ যিটো ষ্ট'ৰৰ পৰা বিলং কৰি আছে, আপোনালোকে এইটো ষ্ট'ৰ ইয়াৰ পৰা বাছনি কৰি ল'ব। তাৰপিছত আকৌ চিলেক্টত ক্লিক কৰি আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট ল'ব। তাৰপিছত ফিৰ চিলেক্টত ক্লিক কৰি আপোনালোকৰ যিটো ব্লক হয় ব্লক ল'ব। ফিৰ আকৌ এবাৰ চিলেক্টত ক্লিক কৰি আপোনালোকৰ যিটো জিপি হয় জিপি ল'ব। আকৌ এবাৰ চিলেক্টত ক্লিক কৰিব। তো ইয়াত আপোনালোকে ভালদৰে যাব। ইয়াত আপোনালোকৰ চিলেক্ট কৰিব লাগিব 2025-2026 যিটো আপোনালোকৰ এই অপশ্যনটো আপোনালোকে চিলেক্ট কৰিব লাগিব 2025-2026। এই বহুত মানুহে ইয়াত ভুল কৰে যে 2025-26 চিলেক্ট নকৰি এই বেলেগ কিবা চিলেক্ট কৰে, তাৰপিছত ডাটা নট ফাউণ্ড বুলি দেখায়। তাৰপিছত মোক বহুতো মানুহ কমেণ্ট কৰে ডাটা নট ফাউণ্ড বুলি দেখাই আছে। তো আপোনালোকে 2025-26 এইটোতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত স্ক্ৰীনত ক্লিক কৰি আপোনালোকে ইয়াতে ভালদৰে চাই ক্লিক কৰিব। ইয়াৰ মধ্যে আপোনালোকে দেখা পাব যিটো আপোনাৰ প্ৰথম যিটো আপোনালোকৰ অপশ্যন আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, আপোনালোকে এইটোতে ক্লিক কৰিব লাগিব, বেলেগত ক্লিক কৰিব নালাগে। বেলেগত ক্লিক কৰি ডাটা নট ফাউণ্ড বুলি আহি যাব। তো আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো আপোনালোকৰ ইয়াত আহিছে, মোৰ ইয়াত কেপচা আহিছে 50-50 এনেকুৱাকৈ আহিছে। আপোনালোকৰ বেলেগ আহিব, আপোনালোকৰ যিটো আহে কেপচাটো ইয়াত আপোনালোকে ভৰাই আপোনালোকে ছাবমিটত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব, আপোনালোকক অলপমান ৱেইট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ সন্মুখত লিষ্টটো এনেকুৱাকৈ আহি যাব। তো লিষ্টটো ডাউনলোড কৰাৰ কাৰণে আপোনালোকক দুটা অপশ্যন দিছে, এটা হ'ল আপোনালোকৰ এক্সেল আৰু এটা আপোনালোকৰ PDF। যদি আপোনাৰ PDF লাগে তাহলে ডাউনলোড PDF-ত ক্লিক কৰিব, আৰু যদি এক্সেল লাগে ডাউনলোড এক্সেলত ক্লিক কৰিব। যিটোত লাগে আপোনালোকে এইটোতে ক্লিক কৰক। যিহেতু মোৰ PDF লাগে সেইকাৰণে ডাউনলোড PDF মাৰি আছোঁ। তাত অলপমান ৱেইট কৰিব। ৱেইট কৰাৰ পিছত যদি আপোনালোকৰ লিষ্টটো প্ৰথমৰ পৰা ডাউনলোড থাকে লিষ্টটো, তেনেহ'লে ইয়াত আহিব ডাউনলোড এগেইন, যদি না থাকে ডাউনলোড নাও বুলি আহিব। যিটো হয় আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ লিষ্ট যিটো আছে ডাউনলোড হৈ আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব লিষ্টটো, দেখা পাইছে। তো ইয়াত বহুতো মানুহৰ নাম আছে। তো আপোনালোকৰ নামটো ইয়াত অতি সহজে কেনেকৈ চাব, চেক কৰাৰ কাৰণে আপোনালোকে কি কৰিব, আপোনালোকে ইয়াত এটা অপশ্যন দেখা পাব, চাৰ্চ বুলি এটা অপশ্যন আছে, চাৰ্চত ক্লিক কৰক। ক্লিক কৰি আপোনালোকৰ নাম যিটো হয় আপোনালোকৰ নামটো ইয়াত চাৰ্চ কৰক। যদি নাম থাকে তেনেহ'লে আপোনালোকৰ এনেকুৱাকৈ আহি যাব নামৰ আগত। যদি নাম নাথাকে তেনেহ'লে নেম নট মেচ নাইবা ডাটা নট ফাউণ্ড বুলি আহি যাব। তো আশা কৰিছোঁ ভিডিঅ' ভাল লাগিছে। ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।